আজি চাগে আপোনালোকে মোক এনেকৈ দেখিবলৈ নাপালেহেঁতেন, হয়তো বিচনাত মেডিকেলৰ বিচনাত পৰি থকা দেখিবলৈ পালেহেঁতেন। কথাটো হ'ল স্কুললৈ যিহেতু ল'ৰাক পঠাওঁ সেইবাবে ছুটিও হয় 12টা বজাত আৰু 11:30 বজাত মই স্কুললৈ গৈছিলোঁ। স্কুললৈ যাওঁতে আমাৰ চাৰিআলিতে ক্ৰছ কৰিব লাগে আৰু চাৰিআলিটোৰ ওচৰ পাওঁতেনেই পিছফালৰ পৰা মানে এখন স্কুটি বহুত জোৰত আহিছিলে আৰু ল'ৰাটোৱে নিচা সেৱন কৰি আহিছিলে। তেনেতে ল'ৰাটো মানে অলপ দূৰতে পৰি আহিলে, স্কুটিখন বাগৰি আহি মোৰ গাত উঠিবলৈ লওঁতে মোৰনো মনত কিনো আহিলে ভাব জঁপিয়াই দিলোঁ। জঁপিয়াই মই স্কুটিখনতে পৰি গ'লোঁ আৰু স্কুটিখন মই পৰি যোৱাৰ পাছতো বহুতখিনি দূৰ গুচি গ'ল। তাৰপিছতে বহুত মানুহে মোক ধৰি মেলি আনিলে। মই ভৰিত দুখ পালোঁ, কঁকালত অলপ দুখ পালোঁ, হাততো অকণমান দুখ পালোঁ বাৰু। কিন্তু ল'ৰাজনৰ বহুত বেছি অঘটন হ'ল, তেওঁক এম্বুলেঞ্চত নিবলগীয়া হ'ল। এটা কথা জনাই থওঁ আপোনালোকক, যিসকলে স্পীডত বাইক স্কুটি যিয়ে নহওক চলায়, নিজৰ জীৱনটোৰ লগতে বেলেগৰ জীৱনটোৰ প্ৰতিও আপুনি খেয়াল ৰাখিব। আপুনি অকণমান দেৰিকৈ হ'লেও পাবগৈ পাৰে, কিন্তু জীৱনত কাৰোবাক এনেকৈ মানে আঘাত কৰি বা নিজেও আঘাত হৈ কেতিয়াও নাযাব। আৰু বিশেষকৈ স্কুল ছুটি দিয়া সময়খিনিত আপোনালোকে অকণমান ধৈৰ্য সহকাৰে স্কুটি বা বাইক চলাব। আজি মই মোৰ গুৰু ভাল কাৰণে বাচিলোঁ। বহুতে মোক কৈছে, তাতে বহুত মানুহ গোট খাই গৈছেহি। মই বহুত ভয় খালোঁ আৰু মই একো মানে হুঁচ নোহোৱা হৈ গ'ল। মেডিকেলত দেখালোঁ, দেখাই মেলি অকণমান